কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এতিয়া সফলতাৰে সম্পন্ন হ'ল ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা আৰু এই সময়ছোৱাত ৩ কোটি জনতাক পণবন্দী কৰি কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট আৰু তাৰে পাছতে এতিয়া আপোনাৰ মোবাইলত ইণ্টাৰনেট উপলব্ধ হৈছেনে এতিয়া আমাৰ প্ৰশ্ন আপুনি সেই তথ্য আপুনি সেই কথা আপুনি কমেণ্টযোগে জনাব পাৰে আপোনাৰ মোবাইলত ইণ্টাৰনেট সেৱা এতিয়া উপলব্ধ হৈছেনে কিয়নো ৪ ঘণ্টা সময় কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা ৩ কোটি জনতাক পণবন্দী কৰি কৰ্তন কৰি দিয়া হৈছিল ৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিল আৰু আজি তাৰে পাছতে এতিয়া আজি যেহেতু ৩,১২৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা আৰু সেই নিযুক্তি পৰীক্ষাক লৈ ইতিমধ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিভিন্ন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰে মাজতে কিন্তু কৰ্তন কৰি দিয়া হৈছিল পুৱা 10 বজাৰ পৰা কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা ৪ ঘণ্টা সময় আপুনি কেনেকৈ অতিবাহিত কৰিলে ইণ্টাৰনেটবিহীন সময়ছোৱাত আপুনি কেনেকৈ অতিবাহিত কৰিলে সেই তথ্য সেই কথা আপুনি আমাক কমেণ্টযোগে জনাব পাৰে কিয়নো আজি যেহেতুকে ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ পৰীক্ষা নিযুক্তি পৰীক্ষা ইতিমধ্যে সফলতাৰে অনুষ্ঠিত হ'ল ২৮খন জিলাত ২,৩০৫টা পৰীক্ষাত কেন্দ্ৰত ইতিমধ্যে পৰীক্ষাৰ্থীয়ে নিযুক্তি পৰীক্ষা দিলে গতিকে এই সময়ছোৱাত কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা গতিকে এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যেহেতু বিভিন্ন সময় দেখিবলৈ পোৱা যায় ইণ্টাৰনেট বহুল প্ৰয়োগ দেখিবলৈ পোৱা যায় ইণ্টাৰনেটৰ আৰু তেনে সময়ছোৱাত কিন্তু ৩ কোটি জনতাই ইণ্টাৰনেট অবিহনে পাৰ কৰিবলগীয়া হৈছিল ৪ ঘণ্টা সময় তেনে সময়ছোৱাত আপুনি কেনেধৰণে সেই সময় অতিবাহিত কৰিলে সেই তথ্য হয়তো আপুনি আমাক কমেণ্টযোগে জনাব পাৰে কিয়নো আজি ১১,২০,২০৪গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাটোত অনুষ্ঠিত হ'বলৈ গৈ কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা আৰু তাৰে পাছতে এক কিন্তু হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছিল হাহাকাৰ লাগিছিল ৩ কোটি জনতাৰ মাজত আৰু বহুতৰে বিভিন্ন ক্ষেত্ৰতো বহুতে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিমান সেৱাৰ টিকট ক্ৰয়ৰ নামত বাধাৰ সন্মুখীন হৈছিল যাত্ৰী বহু যাত্ৰী বিমান সেৱাৰ টিকট ক্ৰয়ৰ নামতো বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল সমান্তৰালকৈ বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰেল যাত্ৰীসকল যেহেতু ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিল আৰু ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰাৰ পাছত এইদৰে আপোনালোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল সেই কথা কিন্তু আমাক কমেণ্টযোগে জনাব পাৰে আৰু যি সময়ত এতিয়া সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ সময়ছোৱাতো বিভিন্ন ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিসকলে এই নিযুক্তি পৰীক্ষাত কঠোৰ অসৎ পন্থা অৱলম্বন কৰে সেই অসৎ পন্থা অৱলম্বন কৰিলে সেই লোকক কেনেদৰে আচলতে শাস্তি বিহা হ'ব কেনেদৰে কাৰাদণ্ড দিয়া হ'ব বা কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব সেই তথ্য সেই নিৰ্দেশনা বা সেই কঠোৰ সক্ৰিয় নিয়ম মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছিল আৰু তেনে সময়ছোৱাতে কিন্তু কৰ্তন কৰিবলগীয়া হৈছিল ইণ্টাৰনেট সেৱা প্ৰায় ৪ ঘণ্টা সময় ধৰি কিন্তু কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা আৰু যিটো সময়ত সৰ্ববৃহৎ পৰীক্ষা UPSCৰ দৰে পৰীক্ষা দেশত অনুষ্ঠিত হ'লেও এনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনে সময়ছোৱাত কিন্তু অসম চৰকাৰৰ তৃতীয় বৰ্গৰ যি নিযুক্তি পৰীক্ষা সেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে গতিকে তেনে সময়ছোৱাত এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰণ বিভিন্নজনে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিমান সেৱাৰ টিকট ক্ৰয় কৰাৰ নামতো বহু যাত্ৰী বাধাৰ সন্মুখীন হৈছিল সমান্তৰালকৈ ৰেল যাত্ৰীসকলো বাধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল আৰু তেনে সময়ছোৱাতে কিন্তু এতিয়া সকলোৱে এই বিশেষ ব্যৱস্থাক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে এই যিটো ADRE পৰীক্ষা হৈছে এই পৰীক্ষাটোৱে মই ভাবোঁ যে সংবাদ মাধ্যমে নিউজ কৰিবলগীয়াটো আছিলে যে পোষ্ট আছে কেইটা টোটেল ৩,০০০ হয়নে ৩,০০০ কেইটা পোষ্ট আছে ৩,১২৭টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেট আছে ৩,১২৭টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেটে পৰীক্ষা দিছে এইটোহে নিউজ এতিয়া আপোনালোকৰ সংবাদ মাধ্যমে চৰকাৰক দিয়া নিয়ম মতে নিউজ কৰি থাকে কাৰণে আপোনালোকৰ নিউজেই নাই আজি নিউজটো কি হ'ব লাগিছিলে আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে
মাত্ৰ ৩,১২৭টা পোষ্টৰ কাৰণে অসমত প্ৰায় ১২ লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱাই। ৩,০০০টা পোষ্ট, ১২ লাখ মানুহে ইণ্টাৰভিউ দিছে। নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নেকি? এইটোতো মই ভাবোঁ যে আপোনালোকে নেশ্যনেল নিউজ কৰাব লাগিছিলে। নায়ে, চৰকাৰৰ বিৰুদ্ধে কথাই নকয়, বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি। এইটো আচল নিউজ হয়নে নহয় কওক, আপোনালোকে চবেই কওক। ৩,১২৭টা পোষ্টৰ কাৰণে ১২ লাখ মানুহৰ পৰীক্ষা দিছে। ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি? এইখনেই অসম। আৰু আটাইতকৈ ডাঙৰ কথা, UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো? UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে। অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই, তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে চব 3.5 কোটি মানুহৰ। কি ভয়ংকৰ গৃহ বিভাগ, কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে? কি দক্ষ পুলিচ, কি দক্ষ প্ৰশাসন, দি দক্ষ ছিষ্টেম। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন, কোনোবাই কয় নহয়, অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? ৩,১২৭টা পোষ্টৰ কাৰণে ১২ লাখ মানুহৰ পৰীক্ষাৰ্থী। পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব। মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে, ইণ্টাৰনেট সেৱা কাটি দিলে। এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত ক'ৰবাত আছে নেকি কওক? এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে ৩,১২৭টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে, তাত আকৌ ইণ্টাৰনেট সেৱা কটাৰ প্ৰয়োজন ক'ত? য'ত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে, তাত অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে কৰ্তন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।